শিক্ষানগৰী, নাট্যনগৰী, ব্যস্ততাপূৰ্ণ এখন চহৰ। আৰু এই চহৰখনেই হৈছে আমাৰ আপোন চহৰ পাঠশালা। আৰু ইয়াতেই আছে ভট্টদেৱ ইউনিভাৰ্চিটি, ভট্টদেৱ বিশ্ববিদ্যালয়। আপোনালোকৰ বহুতে জানেই যে এইবাৰ সপ্ততিতম সাহিত্য সভাৰ অধিৱেশন আমাৰ পাঠশালাত হ'বলৈ গৈ আছে। আৰু এইখনেই হৈছে ভট্টদেৱ বিশ্ববিদ্যালয় বজালী। আৰু ইয়াৰ অলপমান আগত গ'লেই আমি সাহিত্য সভাৰ কাৰ্যালয়টো দেখিবলৈ পাম। আৰু এইটোৱেই হৈছে সাহিত্য সভাৰ এই কাৰ্যালয়টো। আৰু ইয়াৰ পৰা অকণমান দূৰত গ'লে সাহিত্য সভাৰ বাবে আয়োজন চলি আছে। আৰু পথাৰৰ মাজেৰে এটা ধুনীয়া ৰাস্তা বনাই আছে নতুনকৈ, সেইটো আপোনালোকক দেখুৱাই আছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। আৰু এয়া হৈছে চিৰচেনেহী মোৰ ভাষা জননী অসম সাহিত্য সভাৰ অধিৱেশনৰ পষ্টাৰখন। আৰু এই যে আপোনালোকে আগত দেখিছে সেই পথাৰখনতেই হ'ব আমাৰ সাহিত্য সভা। আৰু এই যে JCB ডাম্পাৰেৰে মাটি কটা দেখিছে, ইয়াতেই সেই ৰাস্তাটো বনাই আছে, যিটো ৰাস্তাৰে আমাৰ CM মামাও যাব। আৰু শুনিছোঁ প্ৰধানমন্ত্ৰীও হেনো ইয়ালৈ আহিব, গতিকে আপোনালোকেও আহিব গাইজ।